এইটো মোৰ ভোটাৰ কাৰ্ড মোক ইলেকশ্যন কমিশনৰ পৰা ভোটাৰ কাৰ্ড মই পাইছো এজ এ ফিমেল মোৰ জেন্ডাৰ কিন্তু ফিমেল হিচাপে আহিছে আৰু লাহে লাহে লাইন আগবাঢ়ি আছে তাইৰো অলপ দূৰ আগবাঢ়ি গ'ল ইমান দীঘল লাইন এতিয়া আধা ঘণ্টা পাৰ হৈ গ'ল এইখিনি যাওঁতে তো আৰু তুমি এই কাৰ্ডটো পাওঁতে যিবিলাক কষ্ট আমি কৰিছো না এই কষ্টখিনি অলপ শ্বেয়াৰ কৰি দিয়া বহুত কষ্ট জানে আপোনালোকে যে আমাৰ ট্ৰান্সজেন্ডাৰ সকলৰ প্ৰতিটো খোজতে আমাৰ কষ্ট হেল্ল' ফ্ৰেণ্ডছ মই তাইৰা অসমৰ এজনী প্ৰাউড ট্ৰান্সজেন্ডাৰ ৱমেন আৰু মই বিক্ৰম আজি আমাৰ তাইৰা বিক্ৰম ব্লগছৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আমি আজি এটা একদম ছুটি এটা ভিডিঅ' বনাই আছো কিন্তু খুবেই ইম্পৰ্টেণ্ট এতিয়া আমি ভোট দিব গৈ আছো আৰু আজি মোৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট আৰু হিষ্টৰিক ডে মানে স্পেচিয়েল ডে আজি তাইৰাৰ কাৰণে হয় মোৰ কাৰণে আজি খুব স্পেচিয়েল ডে কাৰণ মই প্ৰথমবাৰৰ বাবে এজ এ ফিমেল মই ভোট দিব গৈ আছো সম্ভৱতঃ প্ৰবাবলি এইটো অসমত প্ৰথমবাৰ হৈ আছে এইটো ঘটনা যি এজনী ট্ৰান্সজেন্ডাৰ ৱমেন এজ এ ফিমেল মই ভোট দিব গৈ আছো মোৰ জীৱনৰ কাৰণে এইটো এটা হিষ্টৰিক ঘটনা এতিয়া গোটেইখিনি কথা ক'বা নে ভোট দিবৰ কাৰণে যাবা হয় মই ফাৰ্ষ্ট ভোট দিব যাওঁ আৰু ভোট দি আহি পেলাই মই আপোনালোকৰ লগত কথা পাতিম শুনিছো ভোটৰ তাতে বহুত লাইন হৈ আছে হয় বহুত লাইন হৈ আছে সেইকাৰণে লাইনত থিব লাগিব মই জানো যে মোৰ লাইফত কোনো কাম মই ইজিলি হোৱা নাই সব কামতে মোৰ যুদ্ধ কৰিবলগীয়া হৈছে সো আজি ইমান এটা ইম্পৰ্টেণ্ট ডে হিষ্টৰিক ডে মোৰ কাৰণে আৰু আজি বতৰটো ভাল নহয় না বতৰটো ভাল নহয় যি হোক এতিয়া অলপ ভাল হৈছে বতৰ সেইকাৰণে আমি ওলাই আহিছো আৰু মই ভাবি থৈছিলো যে মই অলপ দেৰিকে যাম অলপ যদি মানে আমি জানো যে অলপ দেৰিকে গ'লে তেতিয়া অলপ ভিড় কম থাকে সো যাওঁ এতিয়া স্কুলত সেই শুনিছো গোটেইবিলাক চেণ্টাৰতে বহুত ভিৰ হৈ আছে আজি হয় সো যাওঁ আমি আৰু দেৰি নকৰো নহলে পিছত মোৰ ভোট কাটি যাব আপোনালোকে ভোট দিছে নে নাই হয় হয় আপোনালোকে ভোট দিছে নে নাই আৰু ভোট দিয়াটো আমাৰ একদম সাংঘাতিক এটা মৌলিক দায়িত্ব হয় আমাৰ এই অধিকাৰটো আমি সদায় সাব্যস্ত কৰিব লাগে আমি এতিয়া ভোট কেন্দ্ৰ আহি পালো আৰু ইয়াতে ভোট কেন্দ্ৰত বাপৰে বাপ ইমান মানুহ মহিলাৰ কাৰণে এটা লাইন আৰু জেন্টছৰ কাৰণে এটা লাইন আৰু তাইৰাও গৈ লাইনত থিয় হৈ গ'ল কিন্তু যিমান দীঘল লাইন এইটো বহুত সময় লাগিব লাইনটো আগবাঢ়োতে বৰষুণো হৈছিলে আৰু স্কুলৰ ফিল্ডখনত পানী জমি আছে আৰু লাহে লাহে লাইন আগবাঢ়ি আছে তাইৰাও অলপ দূৰ আগবাঢ়ি গ'ল আৰু মই ৰখি আছো তাইৰাও মানে বহুত দিগদাৰি পাই আছে ইমান দীঘল লাইন এতিয়া আধা ঘণ্টা পাৰ হৈ গ'ল এইখিনি যাওঁতে সব মানুহে আজি ওলাই আহিছে ভোট দিবৰ কাৰণে লাহে লাহে তাইৰ আগুৱাই আহি কেনে পালে আৰু লাষ্টত দৰ্জাৰ সন্মুখত এতিয়া ভিতৰত সোমাব আৰু এয়া তাইৰা এতিয়া ভোট দি কেনে ওলাই আহিলে বহুত সুখী তাই এয়া তাইৰা গুচি আহিলে ভোট দি কেনে ওলাই আহিলে কেনেকুৱা লাগিল ভোট দি কেনে মোৰ ভোট দিয়া হৈ গ'ল আৰু মই মোৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলো তো তাইৰা এতিয়া কোৱা তোমাৰ ভোট দি কেনে কেনেকুৱা লাগিলে মোৰতো ভোট দি পেলাই খুবেই ভাল লাগিল এনেকুৱা এটা কি ক'ম এটা ফেষ্টিভেল অফ ডেমক্ৰেচি আৰু মোৰ যিটো মই ক'লো আপোনাৰ লগত মই মানে শ্বেয়াৰ কৰিব বিচাৰিছিলো এই ঘটনাটো যে মই আৰু এইটো মোৰ ভোটাৰ কাৰ্ড মোক ইলেকশ্যন কমিশনৰ পৰা ভোটাৰ কাৰ্ড মই পাইছো এজ এ ফিমেল মোৰ জেন্ডাৰ কিন্তু ফিমেল হিচাপে আহিছে আৰু মই ভাবো এইটো এটা খুবেই মানে হিষ্টৰিক প্ৰাপ্তি আৰু এটা হিষ্টৰিক এটা ঘটনা সেইটো হয় আৰু মইতো আগতে ক'লো যে মই প্ৰবাবলি অসমৰ ফাৰ্ষ্ট ট্ৰান্স ৱমেন যিজনীয়ে এনেকে এজ এ ফিমেল জেন্ডাৰ মই ভোটাৰ কাৰ্ড পাইছো আৰু মই নিজৰ ভোট সাব্যস্ত কৰিছো পিছত তুমি এটা ভোটাৰ কেন্দ্ৰত যে গ'লা তাৰে এক্সপেৰিয়েন্স কেনেকুৱা তাতে কেনেকুৱা মানুহ আছিল তাতে বহুত ভিৰ আছিলে মই ভাবাই নাই ইমান ভিৰ হ'ব মানে সাংঘাতিক দীঘলীয়া লাইন আছিলে আৰু সেই লাইন পাৰ কৰি পেলাই মই লাহে লাহে ভিতৰত সোমাই গ'লো আৰু তাৰপিছত হিষ্ট্ৰী ক্ৰিয়েট হৈ গ'ল আৰু এতিয়া তুমি ফিমেল হিচাপে কাৰ্ডটো পালা তুমি প্ৰথম অসমৰ ন আমি ভাবো প্ৰথম অসমত তুমি পাইছা তো সেইটো কাৰণে তুমি তো বাকিবিলাকৰ ৰাস্তাও ভালদৰে মুকলাই দিলা ন সবে কামটো কৰিব পাৰে কাৰণ এই ভোটাৰ আইডি কাৰ্ড পোৱাটো এইবিলাকো বহুত এটা
দীঘলীয়া এটা প্ৰচেছ হয় বহুতখিনি বস্তু কৰিব লাগে তো আৰু তুমি এই কাৰ্ডটো পাওঁতে যিবিলাক কষ্ট আমি কৰিছো না এই কষ্টখিনি অলপ শ্বেয়াৰ কৰি দিয়া বহুত কষ্ট জানে আপোনালোকে যে আমাৰ ট্ৰান্সজেন্ডাৰ সকলৰ প্ৰতিটো খোজতে আমাৰ কষ্ট আমাৰ মানে ষ্ট্ৰাগল থাকে সো তেনেকুৱাই মই ফাৰ্ষ্ট মোক ডিচিএ যি ট্ৰান্সজেন্ডাৰ কাৰ্ড দিছিলে তাৰপিছত মই এজ এ ফিমেল মই এপ্লাই কৰিছিলোঁ তাৰপিছত মই ফিমেল কাৰ্ড পালোঁ সেইটোও মই অসমত চাগে ফাৰ্ষ্ট মই পাইছোঁ তাৰপিছত মই ভোটাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলোঁ আৰু মই সেই ভোটাৰ কাৰ্ড এজ এ ফিমেল মই পাই গ'লোঁ চ' সেইটো মোৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তি আৰু এবাৰ তুমি কাৰ্ডখন দেখাই দিয়া তাহলে ভোটাৰ কাৰ্ডখন লৈ কেনে আজি প্ৰথম ভোট দিছে আৰু খুব সুখী তাই হয় হয় এজ এ ফিমেল মই আজি ফাৰ্ষ্ট টাইম ভোট দিলোঁ আৰু সেইটো মোৰ কাৰণে এটা হিষ্টৰিক ঘটনা আৰু মই ভাবোঁ অসমত এনেকুৱা ঘটনা ফাৰ্ষ্ট টাইম হ'ল যে কোনোবা এজন ব্যক্তি নিজৰ জেণ্ডাৰ চেঞ্জ কৰি পেলাই তেওঁ ভোট দিব পাৰিছে আৰু মই ফাৰ্ষ্ট টাইম এজ এ ফিমেল মই ভোট দিলোঁ চ' ফ্ৰেণ্ডছ মোৰ ভোট দিয়া হৈ গ'ল চ' আমি ভাবিলোঁ আমি অলপ ফুৰি আহোঁ চ' সেইকাৰণে এনেকৈ প্ৰকৃতিৰ বুকুত আমি আকৌ আহি গৈছোঁ কাৰণ আপোনালোকে জানে যে আমি প্ৰকৃতি খুব ভাল পাওঁ আৰু এটা কৃষ্ণচূড়া গছ আৰু কিমান ধুনীয়া ফুল আৰু চাওকচোন কিমান ধুনীয়া এই ঠাইটো ইয়াতে কৃষ্ণচূড়া ফুল এনেকৈ পৰি আছে পুৰা ৰঙা এনেকুৱা লাগিছে যেন মোক ৰেড কাৰ্পেট দিছে আজি তুমি ভোট দিব গৈছা কাৰণে ৰেড কাৰ্পেট হয় 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 আজি মানে খুব সুখী মই আৰু মই বিক্ৰমক ক'লোঁ যে ব'লা আমি অলপ ফুৰি আহোঁ ভোট দিছোঁ ইমান আনন্দ সেইকাৰণে আমি অলপ ওলাই আহিলোঁ আৰু ইয়াতে প্ৰকৃতিৰ বুকুত অলপ শান্ত মনেৰে আমি অলপ টাইম স্পেণ্ড কৰি আছোঁ আৰু ফ্ৰেণ্ডছ আপোনালোকৰ লগত আমি এটা বস্তু শ্বেয়াৰ কৰিব বিচাৰোঁ বহুত দিন দেখিছে আমি ভিডিঅ' দিব পৰা নাই একো কাৰণ আমাৰ ঘৰত কি প্ৰব্লেম আমাৰ মাহঁতৰ গা বেয়া হৈ থাকে আৰু আমাৰ যি মানে ফেমিলিৰ দায়িত্ব সেই দায়িত্বটো আমি ভাবোঁ যে সেইটো আমাৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ চ' সেইকাৰণে আমি আগতেও আমাৰ এনেকুৱা হৈছিলে আমি ভিডিঅ' দিব পৰা নাই চ' সেইকাৰণে এতিয়াও ভিডিঅ' দিব পৰা নাই মাজে মাজে আমি ভিডিঅ' দিব নোৱাৰোঁ সেইকাৰণে কাৰণ আমাৰ দায়িত্ব থাকে ঘৰৰ কিছুমান দায়িত্ব থাকে আমি ঘৰৰ মাহঁতক চাব লাগে আৰু আজি ভিডিঅ'টো কৰিছোঁ কাৰণ আজি এটা খুব হিষ্টৰিক ডে ইম্পৰ্টেণ্ট ডে সেইকাৰণে মানে আমি আজি কৈছোঁ নহয় আজি এটা ভিডিঅ' আমি দিবই লাগিব কাৰণ চবকে ক'ব লাগে ন এইবিলাক বস্তু হৈ থাকে এইবিলাক বস্তু চবকে জনাব লাগে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিলে মোৰ বহুত ভাল লাগে তো আমাৰ ঘৰত সেই প্ৰব্লেম হৈ থাকে কাৰণে আমি মাহঁতৰ দায়িত্ব কৰিব লাগে কাৰণে ভিডিঅ' দিব নোৱাৰোঁ আৰু ভিডিঅ'টো বনাই থাকোঁ ন মাজে মাজে আপোনালোকক সেইখিনি আমি কথা কৈয়ে থাকোঁ যেতিয়া ইম্পৰ্টেণ্ট কিবা হয় তেতিয়া আমি আপোনালোকক সেইখিনি কথা কওঁ তো আজিও সেই ইম্পৰ্টেণ্ট দিন এটা আছিলে কাৰণে আপোনালোকৰ লগত আমি এই কথাবিলাক শ্বেয়াৰ কৰিলোঁ তো আমি ভিডিঅ' বনাই থাকিম মাজে মাজে আপোনালোকে চাব আমাৰ লগত থাকিব সদায় মৰম দি থাকিব হয় আমাকতো আপোনালোকে ভাল পায় আৰু ভাল পোৱা দিব আৰু আমাৰ লগত থাকিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকতো আমাৰ পেজটো ফ'ল' কৰিব আৰু আমাক সদায় মৰম দি থাকিব হয় আৰু আমাৰ ভিডিঅ' লাইক কৰিব কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই 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 বাই